লেটছ চে এইটো হৈছে তোমাৰ ঘৰ ঠিক আছে এটা চিম্পল ঘৰ এটা ন এইটো হৈছে তোমাৰ ঘৰ তো ইয়াতে মই কৈ দিওঁ এইটো হৈছে তোমাৰ ঘৰ ইউ নেক্সট আমি ল'ম তোমাৰ ফ্ৰেণ্ডৰ ঘৰ ঠিক আছে এইটো লৈছোঁ তোমাৰ ফ্ৰেণ্ডৰ ঘৰ অলটো মই ওচৰে ৰাখিছোঁ বাট একচুৱেলি তোমাৰ ফ্ৰেণ্ডৰ ঘৰটো ইমানো একেবাৰে ওচৰত নহয় অলপ দূৰত আছে এইটো হৈছে তোমাৰ ফ্ৰেণ্ডৰ ঘৰ আৰু তোমাৰ ফ্ৰেণ্ডৰ ঘৰটো তোমাৰ ঘৰৰ পৰা লেটছ চে 2 কিলোমিটাৰ ডিষ্টেঞ্চ আছে অলপ দূৰ আছে কিন্তু 2 কিলোমিটাৰ দূৰ ডিষ্টেঞ্চ আছে তো তুমি কি কৈছে ইভিনিং টাইম আছিলে অলপ বৰিং লাগি আছিলে লগৰটো ফোন কৰিলা ফোন কৰি পেলাই কৈছোঁ ঐ ফ্ৰী আছোঁ নেকি ফ্ৰী আছোঁ যদি আহি যা তো তোমাৰ লগৰটোৱে ক'লে অঁ আছোঁ মই ফ্ৰীয়ে আছোঁ মই এটা কাম কৰোঁ চাইকেল চলাই আহি আছোঁ পটাপট আহি পামহি তো সি কি কৰিলে তোমাৰ লগৰটো চাইকেলত বহিলে এনেকৈ চাইকেলত বহিলে আৰু চাইকেলত বহি পেলাই সি ধুনীয়াকৈ আহি আছে এতিয়া ট্ৰেভেল কৰি পেলাই তো তোমাৰ হৈছে এইটো ফ্ৰেণ্ড তো এই ফ্ৰেণ্ডটোৱে সি কি কৰিব সি আহিব চাইকেল মাৰি আহিব তো চাইকেল মাৰি আহি আছে তোমাৰ ঘৰলৈ বাট ই মনতে এটা কথা ভাবিলে মই পটককৈ ইয়াৰ ঘৰলৈ নোসোমাওঁ মানে তোমাৰ ঘৰলৈ নোসোমাওঁ সি কৈছে মই আৰু অলপ আগত যাওঁ কাৰণ ই আইচক্ৰীম খাই খুব ভাল পায় তোমাৰ লগৰটোত ই যিহেতু আইচক্ৰীম খাই ভাল পায় সি আকৌ কি কৰিলে এখন দোকানত গ'ল আইচক্ৰীম পাৰ্লাৰ এখনত গ'ল য'ত মানে সি খাব গ'ল আইচক্ৰীম ঠিক আছে সেই দোকানত গ'ল আইচক্ৰীম খাবলৈ কাৰণে এতিয়া আকৌ কথাটো কি হ'ল এই যোনটো আইচক্ৰীমৰ দোকানখন আছে সেইটো কিন্তু আৰু দূৰত আছে দেই বহুত দূৰত আছে 8 কিলোমিটাৰ চ' 8 কিলোমিটাৰ দূৰত আছে এই আইচক্ৰীমৰ দোকানটো ই গ'ল সি কোৱা নাই কিন্তু লগৰটোক সি মনে গ'ল ইয়াতে চাইকেল চলাই গ'ল ধুনীয়াকৈ ইয়াতে সি গ'ল আইচক্ৰীম খাবলৈ এতিয়া তাক কিমান টাইম লাগিলে তাৰ নিজৰ ঘৰৰ পৰা এই আইচক্ৰীমৰ দোকানলৈ যাবলৈ কাৰণে তাক টাইম লাগিলে এইখিনিৰ পৰা তাৰ টাইম লাগিলে এইখিনিৰ পৰা তাৰ আইচক্ৰীমৰ দোকানলৈ যাবলৈ টাইম লাগিলে 1 আৱাৰ 1 ঘণ্টা লাগিলে সি 1 ঘণ্টা চাইকেল মাৰি গ'ল ইয়াতে তাৰ দোকানলৈ গৈ আইচক্ৰীম খালে আইচক্ৰীম ধুনীয়াকৈ খাই পেলাই আকৌ লগৰটোৰ কাৰণেও এটা পেকিং কৰি পেলাই লৈ আহিছে বাট সি কোৱা নাছিলে কিন্তু লগৰটো বোলে আইচক্ৰীমৰ দোকানত যাম বুলি কয় এতিয়া সি কি কৰিলে খাই বৈ ল'লে পেক চেক কৰিলে আইচক্ৰীম নেক্সট এতিয়া সি কি কৰিব ৰিটাৰ্ণ মাৰিব তো এটা কাম কৰোঁ এতিয়া সি ৰিটাৰ্ণ মাৰিব ঠিক আছে এতিয়া সি লগৰটোৰ ডিৰেকশ্যন আহিব মোৰ এতিয়া ডিৰেকশ্যনটো নাই দেখুওৱা বাৰু সেনেকুৱাকৈ আহিছে যোনে বেক কৰি পেলাই আহিলে তো এতিয়া এই যোনটো ডিষ্টেঞ্চটো হয় কিমান ডিষ্টেঞ্চ আকৌ আইচক্ৰীমৰ দোকানৰ পৰা বেক কৰিব তোমাৰ ঘৰলৈ এইখিনি যোনটো ডিষ্টেঞ্চ হৈছে এইটো সেই 8 কিলোমিটাৰে হয় তো তাৰমানে সি আৰু 8 কিলোমিটাৰ ট্ৰেভেল কৰিলে আৰু এই দোকানৰ পৰা ইয়ালৈ আহিবলৈ তাক লাগিলে 1 ঘণ্টা লাগিলে 1 আৱাৰ লাগিলে এতিয়া কুৱেশ্যন এটা আহি যায় তো এই চাইকেলটো যে সি মাৰিছিলে সি কিমান স্পীডত চলাই গ'ল তাৰমানে ইয়াৰ স্পীডটো তো এই স্পীডটো ওলাবৰ কাৰণে আমি কি ফৰ্মুলা ইউজ কৰোঁ আমি টোটেল ডিষ্টেঞ্চটো কেলকুলেট কৰিব লাগিব যে ই কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে টোটেল ডিষ্টেঞ্চ কিমান ট্ৰেভেল কৰিলে সেইটো একেবাৰে চিম্পল এতিয়া ওলাব পাৰে ডিভাইডেড বাই টোটেল টাইম তাক কিমান টোটেল টাইম লাগিলে টোটেল টাইম টেকেন তো তাৰমানে টোটেল ডিষ্টেঞ্চ এতিয়া কি হ'ল তাৰ ঘৰৰ পৰা তো তোমাৰ ঘৰলৈতো 2 কিলোমিটাৰ হয় ঠিক আছে সিমানখিনিতো সি ট্ৰেভেল কৰিছিলে প্ৰথমতে তাৰপিছত তোমাৰ ঘৰত নৰখি পেলাই সি কি গ'ল আকৌ আইচক্ৰীমৰ দোকানলৈ গ'ল চ' 2 + 8 10 কিলোমিটাৰ গ'ল তাৰপিছত আইচক্ৰীম খাই কিনি মেলি আকৌ সি 8 কিলোমিটাৰ ট্ৰেভেল কৰিলে টোটেল সি কিমান ট্ৰেভেল কৰিলে 18 কিলোমিটাৰ ট্ৰেভেল কৰিলে কিন্তু দেই 18 কিলোমিটাৰ টোটেল ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে ডিভাইডেড বাই তাৰ এইখিনি গোটেই ট্ৰেভেল কৰোঁতে তাৰ কিমান লাগিলে তো তাৰ ট্ৰেভেল কৰোঁতে তাৰ লাগিলে 1 আৱাৰ + 1 আৱাৰ 2 আৱাৰ লাগিলে 2 ঘণ্টা লাগিলে তো এইটো যদি আমি কেলকুলেট কৰোঁ এইটোৱে আমাক দিব 9 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া এই বস্তুটো আমি চালোঁ তো আমি কৈছোঁ যে ইয়াৰ যোনটো স্পীড আছিলে সি ক'ব যে মোৰ স্পীডটো আছিলে 9 কিলোমিটাৰ পাৰ আৱাৰ তো সি 9 কিলোমিটাৰ পাৰ আৱাৰ ট্ৰেভেল কৰিছে বাট ইয়াতে এটা লাগিব পাৰে এইখিনিৰ পৰা এইখিনিলৈ 2 এইখিনিৰ পৰা এইখিনিলৈ 8 তো তাৰমানে এই 9 কিলোমিটাৰ পাৰ আৱাৰটোৰ মিনিংটো এইটোৱে হৈছে যে 1 আৱাৰত এভৰি 1 আৱাৰত সি 9 কিলোমিটাৰকৈ ট্ৰেভেল কৰি আছে ঠিক আছে তো প্ৰথম 1 ঘণ্টাত 9 কিলোমিটাৰ কৰিলে নেক্সট 1 ঘণ্টাটোতো সি কি কৰিব 2 আৱাৰ্ছ হোৱাৰ পিছত কি কৰিব প্ৰথম 9 কিলোমিটাৰটো আছেই প্লাছ আৰু 9 কিলোমিটাৰ সি ট্ৰেভেল কৰিব তেতিয়াতো আমি পাই যাম 18 কিলোমিটাৰ ইন টোটেল সেইটোৱে মিনিং হয় 18 কিলোমিটাৰ পাৰ 18 কিলোমিটাৰ পাৰ 2 আৱাৰ বা 9 কিলোমিটাৰ পাৰ আৱাৰ তো এইটো হৈছে এতিয়া কথাটো আহি যায় বোলে এইখিনিৰ পৰা এইখিনিলৈতো 1 ঘণ্টাটোতো সিটো টোটেল 8 + 2 10 কিলোমিটাৰ ট্ৰেভেল কৰিছে হুৱেৰাজ নেক্সট 1 ঘণ্টাত সি 8 কিলোমিটাৰ ট্ৰেভেল কৰিছে তেনেহ'লে এই 9 কিলোমিটাৰ পাৰ আৱাৰ অহাৰ মিনিংটো কি হয় সেইকাৰণে ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব ইয়াতে যোনটো আমি স্পীডৰ কথা পাতি আছোঁ সেইটো একচুৱেলি আমি ইয়াতে এভাৰেজ স্পীডৰ কথা পাতি আছোঁ ঠিক আছে AVG মই লিখিছোঁ শ্বৰ্ট ফৰ্মত এভাৰেজ স্পীড এইটো কিন্তু এটা একচুৱেল স্পীড নহয় এইটো এটা এভাৰেজ ভেলু এটা কৈছোঁ বোলে ইমানো ওচৰে পাজৰে 9
km/h আমি এনেকৈ ক'ব পাৰোঁ নৰ্মেল ডেইলি লেভেল মোৰ স্পীডটো একচুৱেলি 9 km/h আছিল তাৰমানে হ'ব পাৰে 9তকৈ অলপ বেছি হ'ব পাৰে 9তকৈ কমো হ'ব পাৰে যেনেকৈ আমি দেখাই পাইছোঁ 9তকৈ বেছিও আছে 10 km/h কভাৰ কৰিছে প্ৰথম আৱাৰটোত আৰু ছেকেণ্ড আৱাৰটোত সি 8 কিলোমিটাৰহে গৈছে তো সেইটো ওচৰে পাজৰে হয় 9ৰ ওচৰে পাজৰে এইটো এটা এভাৰেজ ভেলু হৈ যায় অ'কে তো এতিয়া সি আহি পালেহি তোমাৰ ঘৰলৈ এতিয়া তুমি সুধিলা তোৰ 2 ঘণ্টা লাগিলে নে মানে তোৰ ঘৰৰ পৰা ইয়ালৈ 2 ঘণ্টা লাগিলে তো কিমান স্পীডত আহিলি তো তোমাৰ লগৰটোৱে সুধিছিলে সেইকাৰণে তুমি এই স্পীডটো কেলকুলেট কৰা তুমি ক'লা 9 km/h ট্ৰেভেল কৰি আছিলোঁ এতিয়া প্ৰব্লেম এটা হৈ যায় ঠিক আছে এতিয়া তোমাৰ লগৰটোৱে কিন্তু অলপ কেইটা কনফিউজন এটা হৈছে বোলে তোৰ ঘৰৰ পৰাতো মোৰ ঘৰলৈ কিমান ডিষ্টেঞ্চ হয় 2 কিলোমিটাৰ হয় ঠিক আছে তই কৈছ যে তোৰ স্পীডটো হৈছে 9 km/h ঠিক আছে এতিয়া এইটোক যদি আমি ডিভাইড কৰি দিওঁ কিলোমিটাৰ আৰু কিলোমিটাৰ কাট খাই যাব এইটো যোনটো ডিভাইড বাই আৱাৰ আছে কেলকুলেশ্যন আমি এবাৰ ভালকৈ চাই লওঁ এই ডিভাইড বাই আৱাৰ যোনটো আছে এইটো নিউমাৰেটৰত যাব তো এইটো আৰু এইটো গুচি গ'ল তো 2/9 আৰু এইটো হৈ যাব আমাৰ ডিভাইডেড বাই আৱাৰটো হৈ যাব এইফালে আৱাৰ হৈ যাব বা 1 আৱাৰ বুলি কওঁ একেই কথা এতিয়া 1 আৱাৰত আমাৰ কিমান মিনিট থাকে মিনিটত আমি উলিয়াম এইটো হৈ গ'ল 60 মিনিটছ অ'কে এতিয়া কেলকুলেশ্যন কৰিব ইজি হ'ব 3 3 = 9 3 2 = 6 ঠিক আছে এতিয়া 2/3 of 20 কওঁ বা 40/3 কওঁ একেই কথা এতিয়া এইটো যদি আমি কেলকুলেট কৰোঁ এপ্ৰক্সিমেটলি কিমান আহিব 13 মিনিটছ আহিব লাগে তো তাৰমানে তোমাৰ লগৰটোৱে ক'ব কি তোৰ ঘৰটোতো মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ হয় আৰু যদি তই কৈছ বোলে তোৰ স্পীড এভাৰেজ স্পীডটোৱে যদি আছে যদি এভাৰেজ স্পীডটো আছে 9 km/h তেনেহ'লে তোৰ ঘৰৰ পৰা মোৰ ঘৰলৈ আহি পেলাইতো 13 মিনিটছহে লাগিব লাগে 13 মিনিটছ লাগিব লাগে কিন্তু সি কিমান টাইম লগালে সি লগাইছে পূৰা টোটেল 2 ঘণ্টা সি কোৱা নাছিলে ন আইচক্ৰীমৰ কথা তাৰপিছত তোৰ 13 মিনিটছৰ যোনটো এটা ট্ৰেভেলিং টাইম হয় 13 মিনিট যদি লাগে তো তাতে 2 ঘণ্টা কিয় লগালি তো ইয়াতে প্ৰব্লেম হৈছে না সি কৈছে নাই মই 9 কিলোমিটাৰ কৈছোঁ সঁচা কথা কওঁ সি কৈছে য়েছ মই 9 কিলোমিটাৰতে আহিছোঁ কিন্তু তথাপিও সেই আইচক্ৰীমৰ কথাটো কোৱা নাই আইচক্ৰীম খোৱাৰ কথাটো কাৰণ সি এইটো ছিক্ৰেট ৰাখিছে ইভেনটো সি আনিছে পেক কৰি পেলাই সেইটো মনে মনে ৰাখিছে তো এতিয়া তাৰ লগৰটো খেলি মেলি হৈছে 2 কিলোমিটাৰ ঘৰ যদি ইয়াৰ ডিষ্টেঞ্চ হয় দেন ইমান 13 মিনিটছৰ জেগাত ইমান টাইম কিয় লাগিছে কাৰণ সিটোতো ইয়াৰ ঘৰলৈ গৈছে আগে পিছে 13 কিলোমিটাৰ্ছ লাগে কেলকুলেশ্যনতো ওলাই গৈছে 13 মিনিটছেই লাগে তো 2 ঘণ্টা কিয় লাগিছে তো ইয়াতে এটা নেক্সট কনচেপ্টটো আহি যায় যোনটো হৈছে আমাৰ ভেলচিটি ইয়াতে আমি নেক্সট আইডিয়াটো আমি কথা পাতিম এই প্ৰব্লেম যোনটো আছে এই প্ৰব্লেমটো যোনটো আমি এক্সপ্লেইন কৰিব পৰা নাই কাৰণ আমাক 2 ঘণ্টা লাগিছে সেইটোৰ কাৰণে আমি এতিয়া এটা নতুন আইডিয়া আহি যাওঁ নতুন আইডিয়ালৈ কথা পাতিব লাগিব যোনটো হৈছে ভেলচিটি যেনেকৈ স্পীড আমি ডিফাইন কৰিছোঁ টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম ভেলচিটিৰ কাৰণে কিন্তু আমি ডিষ্টেঞ্চ নলওঁ ইয়াতে আমি ল'ম ডিছপ্লেচমেণ্ট আমি অলৰেডি ডিছপ্লেচমেণ্টৰ কথা পাতি থৈছোঁ তো এইটো হৈছে আমাৰ total displacement divided by total time divided by the total time taken এটা ডিছপ্লেচমেণ্টৰ মিনিংটো কি হয় ডিছপ্লেচমেণ্টৰ মিনিং এতিয়া এইটো তুমি কৰি আছা কেলকুলেশ্যন বিকজ তোমাৰ এইটো বস্তু হজম হোৱা নাই যে যোনটো 13 মিনিটছৰ ট্ৰেভেলিং টাইম হয় সেইটোত যে 2 ঘণ্টা লগালে তো সেইটো তোমাৰ এতিয়া হজম হোৱা নাই সেইকাৰণে সেই আইডিয়াটো কনচেপ্টটো বুজিবৰ কাৰণে আমি ভেলচিটি এতিয়া ইণ্ট্ৰডিউচ কৰিছোঁ তো এতিয়া এটা বস্তু মনত ৰাখিব লাগিব যেতিয়া আমি হেৰিৰ কথা পাতোঁ যেতিয়া আমি ডিছপ্লেচমেণ্টৰ কথা পাতোঁ আমাক সদায় কি লাগে ইনিচিয়েলটো লাগে এইটো হৈ যাব আমাৰ ইনিচিয়েল মানে যোনটো আমাৰ ষ্টাৰ্টিং পইণ্ট আৰু আমাক যোনটো ফাইনেল পজিশ্যন সেইটো লাগে তোমাৰ ঘৰটো হৈ যাব ফাইনেল পজিশ্যন তো ইনিচিয়েল আৰম্ভ কৰিছে আৰু ফাইনেল আৰম্ভ কৰিছে তো ইহঁতৰ মাজৰ যোনটো ডিষ্টেঞ্চ হ'ব সেইটোকে আমি ডিছপ্লেচমেণ্ট বুলি কওঁ সেইটো ডিষ্টেঞ্চ বুলি কয় নকওঁ এই টোটেল অভাৰঅল সি যে 18 কৰিছে সেইটোতো তাৰ টোটেল ডিষ্টেঞ্চ হৈ গ'ল বাট আমাক লাগে ডিছপ্লেচমেণ্ট তো এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজৰ কিমান ডিষ্টেঞ্চ আছে 2 কিলোমিটাৰ সেইটোৱে হৈ যাব আমাৰ টোটেল ডিছপ্লেচমেণ্ট তো টোটেল ডিছপ্লেচমেণ্ট আহিলে আমাৰ কিমান 2 কিলোমিটাৰ আহিলে তো তুমিতো টাইমটোতো গমেই পাইছা সেই আহোঁতে সি 2 ঘণ্টা লগাইছে সেইকাৰণে টোটেল টাইমটো ইয়াতে চেঞ্জ নহয় 2 ঘণ্টাই থাকিব এইটো হৈ যাব 2 আৱাৰ তো তাৰ মানে কি হৈ গ'ল এইটো 2 and 2 কেঞ্চেল হৈ গ'ল আমাক দিছে 1 km/h তো তাৰ মানে এতিয়া আমি এইটো কিন্তু ভেলচিটি আৰু স্পীডৰ মাজত ডিফাৰেঞ্চটি কি হয় ভেলচিটিয়ে কৈছে যে কিমান ইয়াৰ পজিশ্যনছ আছে প্ৰতিটো ঘণ্টাত ইয়াৰ পজিশ্যনটো কিমান চেঞ্জ হৈ আছে তো প্ৰতিটো ঘণ্টাত তাৰ মানে ইয়াৰ পৰা যদি সি ষ্টাৰ্ট কৰিলে তোমাৰ ফ্ৰেণ্ডটোৱে তো 1 ঘণ্টাত একচুৱেলি সি কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে 1 কিলোমিটাৰহে ট্ৰেভেল কৰিলে নেক্সট 1 ঘণ্টাত সি আৰু 1 কিলোমিটাৰ ট্ৰেভেল কৰিলে বিকজ তুমিতোতো নাজানা ন সি আইচক্ৰীম দোকানত গৈছে না তোমাক আহি পেলাই ইয়ে কৈছে যে 2 ঘণ্টা লাগিছে আহি পাবলৈ তোৰ ঘৰলৈ মই ইমান স্পীডত আহি আছিলোঁ তো তোমাৰ মনত এইটো আহিব লাগিব আচ্ছা তাৰমানে সি
তাৰ একচুৱেল যোনটো ভেলচিটি আছিলে তো তাৰমানে সি যে ঘৰৰ পৰা সি 1 কিলোমিটাৰ প্ৰতিটো ঘণ্টাত মানে 1 ঘণ্টাত সি মাত্ৰ 1 কিলোমিটাৰহে কভাৰ কৰিছে মানে বহুত লাহে লাহে সি আহিছে নেক্সট এই 1 ঘণ্টাত সি 1 কিলোমিটাৰ আহিছে সেইকাৰণে তাৰ যোনটো ভেলচিটি আহিছে সেইটো আমি 1 কিলোমিটাৰ পাৰ আৱাৰ পাইছোঁ 1 কিলোমিটাৰ এইটোৱে কি কৈছে চেঞ্জ ইন পজিশ্যন তাৰ মানে চেঞ্জ ইন পজিশ্যন এনেকৈ কৰি ৰাখিলে হ'ল ইনিচিয়েলৰ পৰা ফাইনেল লৈ সি পজিশ্যন চেঞ্জ হ'বলৈ 2 কিলোমিটাৰ লাগে আৰু সেইটো প্ৰতিটো ঘণ্টাত কিমানকৈ চেঞ্জ কৰিছে 1 কিলোমিটাৰ তেতিয়াহে সেইকাৰণে তাৰ ইনিচিয়েলৰ পৰা মানে তাৰ নিজৰ ঘৰৰ পৰা তোমাৰ ঘৰলৈ আহিবলৈ তাৰ 2 ঘণ্টা লাগিছে সেইকাৰণে আমি ইয়াতে যোনটো আমাৰ টোটেল টাইম টেকেন সেইটো আমি 2 ঘণ্টা লিখিছোঁ তো এইটো এটা ডিফাৰেঞ্চ হৈ যায় এইটো এটা ইয়াতে কনচেপ্ট আহিছে যোনটোক আমি ৰেফাৰেঞ্চ ফ্ৰেম বুলি কওঁ তোমাৰ ফ্ৰেণ্ডে ক'লে কি মইতোতো যিমান স্পীডত পাৰোঁ আহিছোঁ সি কিন্তু আচল কথাটো কোৱা নাই বাৰু সেইটো লুকাই ৰাখিছে সি কৈছে মইতোতো পূৰা 9 কিলোমিটাৰ পাৰ আৱাৰ এই স্পীডত উৰি আহিছোঁ একদম যিমান পাৰোঁ আৰু সেই কেলকুলেশ্যনৰ মতে তুমি যদি কেলকুলেট কৰা তেনেহ'লেতো তোমাৰ ডাইৰেক্ট যদি 9 কিলোমিটাৰ পাৰ আৱাৰ যদি আহিলেহেঁতেন তেনেহ'লে সি যদি ঘৰৰ পৰা ডাইৰেক্ট তোমাৰ ঘৰলৈ আহিলেহেঁতেন ক'তো যদি ঘূৰা পকা নকৰিলেহেঁতেন তেতিয়া এই 13 মিনিটছতে সি আহি পালেহেঁতেন বাট প্ৰব্লেমটো কি হ'ল সি কি কৰিলে সি বেলেগ জেগালৈ গ'ল সি বহুতখিনি ডিষ্টেঞ্চ কভাৰ কৰিলে সেইকাৰণে একচুৱেলত তাৰ 13 মিনিটছ নালাগি পেলাই তাক 2 ঘণ্টা লাগিলে তো তেতিয়া এই বস্তুটো বুজি পাবলৈ কাৰণে তুমি ভেলচিটিৰ কনচেপ্টটো লগালা তোমাৰ ৰেফাৰেঞ্চ ফ্ৰেমৰ পৰা তুমি আইডিয়া লগালে যে একচুৱেলি সি বহুত শ্ল' ভেলচিটিত আহি আছিল সি তাৰ পজিশ্যনটো বহুত কমকৈ চেঞ্জ হৈছিলে প্ৰতিটো ঘণ্টাত মাত্ৰ 1 কিলোমিটাৰ চেঞ্জ হৈছে সেইকাৰণে তাৰ 2 ঘণ্টা লাগিলে তোমাৰ ঘৰলৈ আহি পাবলৈ তো এইটোৱে হৈছে ডিফাৰেঞ্চ বিটুইন স্পীড এণ্ড ভেলচিটি স্পীডত আমি একচুৱেল যোনটো মুভমেণ্ট হৈছে সি যেতিয়া বাইক চলাই আছে তাৰ হিচাপত সি কিমান স্পীডেৰে গৈছে মানে কিমান শ্ল' গৈছে ফাষ্ট গৈছে সেইটোক আমি স্পীড বুলি কওঁ আৰু ভেলচিটি কনচেপ্টটো তুমি কেলকুলেট কৰিবা ঠিক আছে তুমি চাই আছাতো তোমাৰ হিচাপত যে ইয়াৰ পজিশ্যনটো কেনেকৈ চেঞ্জ হৈ আছে সেইটোক আমি ভেলচিটি বুলি কওঁ